দক্ষিণ বৰপেটাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত নিৰলাৰ পৰা এগৰাকী 23 বছৰীয়া বোৱাৰী নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। উক্ত বোৱাৰীগৰাকীৰ লগত এটি 5 বছৰীয়া শিশু নিৰুদ্দেশ হৈ আছে। যোৱা 5 তাৰিখ শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে বোৱাৰীগৰাকী। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ হুচাৰ কৰিও সন্ধান উলিয়াব পৰা নাই বোৱাৰীগৰাকী আৰু শিশুটিৰ। কেমেৰাৰ আগত হুকহুকাই কান্দিছে ভুক্তভোগী স্বামী জাকিৰ হুছেইনে। ইতিমধ্যে কাছুমাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব দিছে ভুক্তভোগী পৰিয়ালে। কিন্তু থানাৰ পৰা কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে। কোনো সদাশয় ব্যক্তিয়ে উক্ত বোৱাৰীগৰাকী তথা শিশুটিৰ সম্ভেদ পালে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে বোৱাৰীগৰাকীৰ স্বামী পৰিয়ালে। যোগাযোগৰ নম্বৰ 8638590910। মোৰ আগত মই ডিমাপুৰত আমি চৰকাৰী কাম কৰোঁ, তাতে থাকোঁ। থকাৰ পিছতে হঠাৎ শনিবাৰ দিনকে আমাক ঘৰৰ পৰা ফোন কৰিলে যে তোমাৰ মাইকী আৰু ছোৱালীটো দেখা নাই। মই আহিলোঁ, অহাৰ পিছতে কাছুমাৰা থানা ইজাৰ কৰিলোঁ। কৰাৰ পিছতে কাছুমাৰা থানা অচিয়ে কোনো গুৰুত্ব দিয়া নাই। ঘৰত বহুত মাল বস্তু আছিল, চব ফটো গুচি লৈ গৈছে। কি লৈছে? টকা আছিলে 75,000 টকা আছিল আৰু সোণৰ অলংকাৰ আছিল, কাপড়া চাপড়া আছিল, যিবিলাক চব কিছু নিয়ে কিনে গুচি গৈছে। মাইকীজনীৰ নাম হলো মাজদা খাতুন আর ছোৱালীটা হলো জানকী খাতুন। সন্দেহ হয় নেকি? কোনো মানুহৰ সন্দেহ নাই, আমি দেখাও নাই, আমি কোনোদিন সন্দেহ কৰা নাই। কোনো মানুহৰ ভিতৰত কি আছে না সেইটো গম নাপাওঁ। মই সেইদিনা ৰাতিতে মই ফোন কৰিছিলোঁ, ৰেলৰ ভিতৰত বাছ পাইছোঁ। তাক মই কৈছোঁ তোমাক কি হৈছে কোৱা, তোমাক পিছত ক'ম। এনেকৈ ক'লে ৰেলৰ ভিতৰত আমাৰ শব্দ পাইছে। এইটো বাহিৰত যোৱাবিলাক সন্দেহ হৈছে নেকি? বাহিৰত যাবলৈ সন্দেহ হৈছে। সি কৈছে বোলে মই যাম, এক যাম, মৰিম। এনেকৈ কৈছে। ছোৱালীজনীৰ বয়স 5 বছৰ বয়স। এতিয়া আপুনি কি বিচাৰে? এইটোৱে বিচাৰোঁ যে ৰাইজৰ ওচৰত আমি এটাই বিচাৰোঁ যে আমাক ছোৱালীটো আৰু বয়সটো যদি কোনো মানুহ পায় তেনেহ'লে মোক তাতে যোগাযোগ কৰিব। মোক নাম্বাৰটো দিয়া থাকিব, এই নাম্বাৰত যোগাযোগ কৰিলে হ'ব। নাম্বাৰটো 8638590910। আপোনাৰ নাম? মোৰ নাম জাকিৰ হুছেইন। ঘৰ নিৰলা, ডিষ্ট্ৰিক্ট বৰপেটাৰ চেঙাচুঙি। চেঙাৰ পৰা শেখ ফৰিদের ৰিপৰ্ট, AIPL লাইভ 24x7।